অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত তাহাৰো মহিমা কহি কোনে পাৱে অন্ত। তা আপুনি আমি অন্তকাল মানে কি বুজিছো আৰু ভাগৱতে কি কৈছে এই দুইটা কথা আমি এক কৰি ল'ব লাগিব যে আমি অন্তকাল মানে কেৱল মৰিবলৈ ধৰা সময়খিনি বুলি ভাবো, যাৰ কাৰণে কোনোবা এজন মৰিবলৈ ধৰি বিচনাত ছটফটাই আছে তেওঁৰ ওচৰত গৈ পেলাই শাস্ত্ৰ গীতা দশম ৰত্নাৱলী ভাগৱত পঢ়া দেখিবলৈ পোৱা যায়। আজি ভাগৱতে সিদ্ধান্ত দিছে, হে ৰাজীৱ শ্ৰেষ্ঠ মানৱ, বিচনাত পৰি মৰিবলৈ ছটফটাই থকা জনৰ ওচৰত ভাগৱত শুনাই লাভ নাই যদিহে তেওঁ আগতে অভ্যাস কৰা নাই। সেইকাৰণে আমি অন্তকাল মানে কি জানিব লাগিব। এতিয়া আমি অন্তকালত আছো। আমাৰ ভাগৱতৰ প্ৰথম স্কন্ধত কৈছে আকাশে খন চৰে ৰবি ৰথ যেন বায়ু সূৰ্যৰ লগতে হৰৈ জগতৰ আয়ু। সূৰ্যৰ পোহৰৰ প্ৰতিটো দিনৰ লগে লগে আপোনাৰ আমাৰ জীৱনৰ আয়ুস ৰেখা কমি কমি গৈ আছে। আজি 2024 চনৰ 18 জানুৱাৰী, কাইলৈ 19 তাৰিখটো আহিব। আজিৰ দৰে ৰাতিপুৱাও হ'ব, দুপৰীয়াও হ'ব, আবেলিও হ'ব, সন্ধিয়াও হ'ব, ৰাতিও হ'ব, কিন্তু 2024 চনৰ 17 জানুৱাৰী তাৰিখটো 18 জানুৱাৰী তাৰিখটো আৰু আমাৰ জীৱনলৈ কেতিয়াও নাহে। এই কথাটো যেতিয়া আপোনালোকে আমি প্ৰত্যেকে সূক্ষ্মভাৱে অনুভৱ কৰিব পাৰিম, জীৱনৰ প্ৰতিটো দিনেই মূল্যৱান দিন হিচাপে আমি পৰিগণিত হ'ব আৰু তেতিয়া সদায় কৃষ্ণ কথা আলাপ কৰিবলৈ মন যাব। কাৰণ এটা কথা কিন্তু বাবাই সমস্ত চিৰ সত্য, অতি কঠিন সত্য। কোনটো বোলে জন্ম নামৰ ষ্টেচনটোৰ মাধ্যমেৰে জীৱন নামৰ ৰেলখনত উঠিছো যেতিয়া, মৃত্যু নামৰ ষ্টেচনটোত কিন্তু নামিবই লাগিব। কোনোবা আগত নামিব, কোনোবা পাছত নামিব, কিন্তু নমাটো খাটাং। সেইকাৰণে প্ৰতিটো দিন মূল্যৱান বুলি ভাবি আমি ভগৱন্তৰ কথা আলাপ কৰিবৰ কাৰণে প্ৰযত্ন কৰিব লাগে। সেইজনক ভাগ্যৱান বুলি কৈছে যিজনে প্ৰতিটো দিনেই নিজৰ জীৱনৰ মূল্যৱান দিন বুলি ভাবি সৎসংগৰ যোগেদি কৃষ্ণ কথা আলাপ কৰে। তেওঁ মৰিবৰ সময়ত কোনোবাই কৃষ্ণৰ নাম ল'বলৈ মনত পেলাই দিব নালাগে। আৰু তাৰ কাৰণে কি লাগিব? ব্ৰহ্মময় দৃষ্টিভংগী লাগিব বুলি কৈছে। যিটো ব্ৰহ্মময় দেখে জগত নিখিল, যত পাপ পুণ্য সমস্ততে নিবৰ্তি। গোটেই জগতখনক ব্ৰহ্মময় দেখিলে আপুনি আমি পাপ পুণ্যহীন হৈ সংসাৰৰ পৰা যাব পাৰিম। এটা কথা আমি প্ৰত্যেকে উপলব্ধি কৰিব লাগে যে আপুনি আমি পাপ লৈ গলেও আহিব লাগিব, পুণ্য লৈ গলেও আহিব লাগিব। গতিকে আমি সংসাৰৰ পৰা পুনৰূপী জনমং পুনৰূপী মননং পুনৰূপী জননী যথয়ে শয়নম, বাৰে বাৰে জন্ম বাৰে বাৰে মৃত্যু এই অৱস্থাৰ পৰা মুক্ত হবলৈ হলে আমি কিন্তু ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন কৰি ব্ৰহ্মময় দৃষ্টিভংগীৰে পাপ পুণ্যৰ টোপোলাটো ইয়াতে থৈ যাব লাগিব। বহুতে কয় যে ব্ৰহ্মময় দৃষ্টিভংগী লোৱাটো কিন্তু ইমান সহজ কথা নহয়, কিন্তু ভাগৱতে কৈছে একেবাৰে সহজ। আপুনি ব্ৰহ্মময় দৃষ্টিভংগীটো কেনেকে পালন কৰিব? প্ৰথম স্কন্ধ ভাগৱতত দ্ৰুপদী আইগৰাকীৰ যোগেদি তাৰ সুন্দৰ উদাহৰণ দেখুৱাইছে। যিগৰাকীয়ে নেকি অস্বস্থমাই নিজৰ 5টা পুত্ৰক কাটি পেলোৱাৰ পিছতো কি বুলি কৈছিল? হাহাকাৰ কৰি গুৰুৰ পুত্ৰৰ প্ৰণামিলা পাও
চুই মেলা মেলা বান্ধ ইহান দুখে অধিকে উধাই জুই মই যেন মৰু পুৰী পুত্ৰ সুকে অগনিহিয়াদহয় তাহানয় অৱস্থা শুনি হিমতে গৌতমীতে জীৱ জীৱ এইটোৱে ব্ৰহ্মময় ভাৱনা আপুনি আমি হোৱাহেঁতেন আমাৰ পুত্ৰ হত্যাকাৰীজনক যাৱজ্জীৱন কাৰাদণ্ড বা ফাঁচি দিবলৈ আবেদন কৰিলোহেঁতেন কিন্তু দ্ৰুপদীয়ে কি ক'লে যে তোমালোকে যদি সঁচাকৈ মই সুখত থকাটো বিচাৰা তেতিয়াহ'লে অশ্বস্থমাক মুকলি কৰি দিয়া কাৰণ এই অশ্বস্থমাৰো এগৰাকী মাতৃ আছে মই আজি যেনেকে চকু পানী পেলাইছো আন এগৰাকী মাতৃৰ চকু পানী মই অভাৱত নষ্ট হোৱাটো নিবিচাৰো এই ভাৱনাটো যদি পোষণ কৰিব পাৰে সেইটোৱে হৈছে হৰিময় বা ব্ৰহ্মময় ভাৱনা তাৰ পিছত দেখুৱাইছে চতুৰ্থ স্কন্ধত তাৰ মাধ্যমেৰে ধ্ৰুৱ চৰিত্ৰৰ দ্বাৰা উত্তানপাত নামৰ এজন ৰজা আছিল দুগৰাকী ভাৰ্যা বিয়া কৰাইছিল সুৰুচি আৰু সুনীতি দুগৰাকীৰ পৰা এটা এটাকৈ দুটা ল'ৰাৰ জন্ম হ'ল ধ্ৰুৱ আৰু উত্তম কিন্তু দেউতাকে যিবিলাক দেহৰ মূল্যৱান দেহৰ সৌন্দৰ্য সেইবিলাকক বেছিকৈ গুৰুত্ব দিয়ে সুৰুচিক বেছিকৈ গুৰুত্ব দি উত্তমক মান্যতা কৰিলে কিন্তু ধ্ৰুৱই খেপিয়াই যাওঁতেও কোচত বহিবলৈ নিদিলে বৰঞ্চ মাহিমাক সুৰুচিয়ে কি বুলি ক'লে তই যদি তোৰ দেউতাৰৰ কোচত বহিব বিচাৰ তেতিয়াহ'লে তই হৰিক আৰাধনা কৰি এবাৰ মৰিব লাগিব তাৰ পিছত তই মোৰ গৰ্ভত জন্মগ্ৰহণ কৰিলেহে তই তোৰ দেউতাৰৰ কোলাত বহিব পাৰিবি এনেকুৱা কঠিন বাক্যই ধ্ৰুৱৰ কোমল মনত ব্ৰজৰ আঘাতৰ দৰে আঘাত কৰিলে কান্দি কান্দি বাক্য গদগদ হৈ গ'ল থোকাথুকি হৈ গ'ল মুখেৰে একো ক'বই নোৱাৰিলে লগৰীয়া বিলাকে আহি পেলাইহে সুনীতিয়ে আগত গোটেই কথাখিনি বৰ্ণনা কৰিছে কিন্তু সুনীতিয়ে ধ্ৰুৱক দেখুৱাই পেলাই কাকো দুখ দিয়া নাই সুনীতিয়ে ধ্ৰুৱক কোৱা নাই যে তোমাৰ মাহীমায়ে যদি এনেকে কৈছিল তুমি তাৰ প্ৰত্যুত্তৰ কিয় নিদিলা তুমি প্ৰতিবাদ কৰি তোমাৰ দেউতাৰ কোলাত কিয় বহিব ইচ্ছা নকৰিলা বুলি নাই কোৱা বৰঞ্চ পুতেকক সান্তনা দিছে কি বুলি পূৰ্বকালে লোকক কৰিলো আমি নষ্ট সিকাৰণে ই জন্মত পাইলো বোপা ইয়াৰ আগৰ জন্মত চাগে আমি বহুতক অসুবিধা দি পেলাই বহুতক নষ্ট কৰিছিলো যাৰ কাৰণে এই জন্মত আমি বহুত কষ্ট পাইছো এয়া চব আমাৰ কপালৰ লিখন বোপা গতিকে তোমাক মাহীমায়ে এটা ভাল পৰামৰ্শ দিছে নহয় তুমি সেইটো গম পাইছানে নাই তোমাক যে মাহীয়াই যে হৰি আৰাধনা কৰিবলৈ কৈছে ইয়াতকে শ্ৰেষ্ঠ উপায় কোনে দিব পাৰিব এনেকৈ সান্তনা দি ধ্ৰুৱক যিটো পথৰ সন্ধান দিলে সেইটো এক ব্ৰহ্মময় দৃষ্টিভংগীৰ অন্যতম আদৰ্শ গতিকে আমি এই ভাৱনা ভাগৱতত দিয়া এই কাহিনীবিলাকৰ যোগেদি পোৱা জ্ঞানক আহৰণ কৰি যদি ব্যৱহাৰিক জীৱনত পালন কৰো গোটেই জগতখনকে ঈশ্বৰৰ দৰে দেখিবলৈ মন যাব আৰু তেতিয়াই পাপ পুণ্যবিলাক নাইকিয়া হৈ যাব হৰিৰ কথাত তাৰ ৰতি অবিশ্ৰাম সেইজনৰ তেতিয়া হৰি কথাত মনটো একাত্ম হৈ যাব সদায় মুখত নেৰে ৰাম কৃষ্ণ নাম তেওঁ মুখৰ পৰা তেওঁ মনৰ পৰা ৰাম কৃষ্ণ নাম নেৰে এই বুলি কোৱাৰ লগে লগে পৰীক্ষিত ৰজাই শুকদেৱক প্ৰশ্ন কৰিছে বুলিবা অপূৰ্ব কিনো কহিলা মুনি হে কৃপাল গুৰুদেৱ ইমান অপূৰ্ব কথা আপুনি আমাক ক'লে ইটো কথা একো পুৰুষতে নতো শুনি মোক তক্ষকে দংশন কৰিব বুলি যেতিয়া গম পাই পেলাই ৰাজঋষি ব্ৰহ্ম ঋষি ঋতিজ প্ৰমুখ্যে গণ্যমান্য সকলে মোৰ খবৰ ল'বলৈ আহিছিল কাৰো মুখত মই এই কথা কিন্তু শুনা নাছিলো ইয়াৰ কাৰণটো কি তেওঁলোকে নাজানি নকলে নে নকওঁ বুলি নকলে পৰীক্ষিত ৰজাই
সোধাৰ লগে লগে শুকদেৱে তাৰ উত্তৰ দিছে যে শুনা সাৱধানে আৰু নৃপতি উত্তৰ হে ৰজা ইয়াৰ উত্তৰটো কওঁ শুনা ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ যে মহাভাগৱত শাস্ত্ৰ ভগৱন্তৰ মুখৰ বাণী আত্মমহা ধৰ্ম একে নামেহে প্ৰখ্যাত শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণ সাক্ষাৎ ইয়াত মাত্ৰ ধৰ্ম এটাই আছে ভাগৱতত সেইটোৱে হ'ল ঈশ্বৰৰ নাম শুনিলেই কৃষ্ণক দেখা পায় বুলি কৈছে ভগৱন্তৰ নাম গোৱাটো দূৰৰ কথা শুনিলেই দেখা পায় বুলি কৈছে এতিয়া আপোনালোকৰ মনত বহুতৰে প্ৰশ্ন আহিব 5 টকা দামৰ পৰা আজি 1200 টকা হোৱালৈকে আমি ভাগৱত শুনিছো কোটা আজিলৈকে দেখোন কৃষ্ণক দেখাই নাই কলি যুগত তেওঁ অব্যক্ত বুলি কৈছে শংখ চক্ৰ গদা পদ্ম লৈ পেলাই তেওঁ কাৰো ঘৰে ঘৰে নাহে কাৰণ কলি যুগত ভগৱন্ত কাৰবাৰ ঘৰে ঘৰে আহিলে আপুনি আমি কলি যুগৰ লোকসকল ইমানেই বেছি টেঙৰ ভগৱান হয় নে নহয় আমি তেওঁক প্ৰমাণ কৰিবলৈ কৈ দিম নহয় আকৌ যে হে প্ৰভু তুমি সঁচাকে ভগৱান হয় জানো যদি হয় তোমাৰ লিগেচিখন দেখুৱাচোন এনেকে সুধি দিম আমি কলি যুগৰ লোকে সেইকাৰণে কৈছে যে মই কলি যুগত কেতিয়াও ব্যক্ত নহওঁ অব্যক্ত গতিকে কলি যুগত ভগৱন্তক আপুনি কাৰ যোগেদি পাব ভকতৰ যোগেদি ভকতকে ভগৱন্ত বুলি ভাবিব লাগিব যিটো অনুভৱ আপোনাক আনে কৰাই দিব নোৱাৰে আপুনি শ্ৰৱণৰ যোগেদি মননৰ যোগেদি অন্তৰ্দৃষ্টিৰে সেই উপলব্ধি নিজে নিজে কৰিব লাগিব আৰু তাৰ কাৰণে কৈছে পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ এই কলি যুগত পূজা কৰা নমস্কাৰ কৰা ধ্যান কৰা অতি দুষ্কৰ কৰ্ম বুলি কৈছে দুৰ্ঘুৰ কলি যুগত সমস্ত দেৱতাক পূজা নমস্কাৰ কৰি আপুনি শেষ কৰিব নোৱাৰে 100 বছৰত হৰি গুণ নাম ধৰ্ম মহা সুখকৰ কিন্তু ভগৱন্তৰ গুণজক নাম কীৰ্তনৰ যি মহাধৰ্ম আছে ইয়াৰ মাজত মহাসুখ নিহিত হৈ আছে গতিকে স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ এই নামত কোৱা নাই বোলে বগা মানুহে ল'ব পাৰিব কোলা মানুহে নোৱাৰে ওখ মানুহে পাৰিব চাপৰ মানুহে নোৱাৰে শকত মানুহে পাৰিব ক্ষীণ মানুহে নোৱাৰে উচ্চই পাৰিব নিম্নই নোৱাৰে বুলি কোৱা নাই সকলোৰে অধিকাৰ বুলি কৈছে ঈশ্বৰৰ নামত সকলোৰে সমান অধিকাৰ আছে চাণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ আপুনি আমি যাক সংকীৰ্ণ দৃষ্টিৰে ঘৃণা কৰো চাণ্ডাল বুলি কৰো তেৰাকো নামে কিন্তু উদ্ধাৰ কৰে জুয়ে যেনেকৈ কেঁচা পকা নাবাছে সূৰ্যই যেনেকৈ লেতেৰা চফা নাবাছে নামেও ঠিক তেনেকৈ জাতি ধৰ্ম বৰ্ণ বিচাৰ নকৰে সেইকাৰণে ভগৱন্তই ব্ৰহ্মাক কৈছিল অ ব্ৰহ্মাক সম্বুধি হেন মাধৱে বুলিলা মোৰ ভকতৰ কিয় জাতি বিচাৰিলা চাণ্ডালে ভজয় ভক্তি কৰিয়াই মাত অমুত কৰি শ্ৰেষ্ঠ সিটো জানিবা সাক্ষাৎ ভগৱন্ততকে ভকতক তেওঁ শ্ৰেষ্ঠ বুলি কৈছে তেৰাতকে তেৰাৰ নামটো ডাঙৰ ভগৱন্ততকে ভগৱন্তৰ নামটো কিন্তু ডাঙৰ আৰু সেই নাম গোৱা ভকতজন ভগৱন্ততকেও শ্ৰেষ্ঠ বুলি কৈছে তেওঁ নিজে কৈছে গতিকে ভগৱন্ততকে যে ভগৱন্তৰ নামটো ডাঙৰ তাৰ প্ৰমাণ চাব আপোনাতকে কিন্তু আপোনাৰ নামটো ডাঙৰ আপুনি নামটোৰ পাছতহে থাকিব লাগে প্ৰমাণ আপুনি ইয়াত বহি আছে এখন দ্বিতীয় বৈকুণ্ঠ আপুনি একান্ত মানে ভাগৱত শুনি আছে ৰাস্তাৰ পৰা আপোনাৰ নামটো লৈ পেলাই কোনোবাই চিঞৰিছে ও আমুকা কাষত বহি থকা জনক আপুনি কি বুলি ক'ব বোলে অকণমান বহাচোন মোক কোনোবাই মাতিছে দেই মই গৈ আহোঁ পটককে ও আপোনাক কোনোবাই মাতিলে আপুনি কাণেৰে শুনি পেলাই যদি দ্বিতীয় বৈকুণ্ঠ এৰি যোৱাটো সঁচা কথা হয় কৃষ্ণ ভগৱন্তক যদি আপুনি মাতে তেওঁ বাৰু ৰৈ থাকিব পাৰিবনে কেতিয়াও তেওঁ ৰৈ থাকিব নোৱাৰে তেওঁৰ নাম শুনিলে যি নামেৰে মাতক তেওঁ কিন্তু আহিবই সেইজন লাগিলে চুকাই হওক বা একো নজনাই হওক তাৰ এটা বাস্তৱ প্ৰমাণ আপোনালোকক এটা কাহিনীৰ যোগেদি কম কলি যুগত এজন মানুহ আছিলে শিক্ষা দীক্ষা নাই নিৰক্ষৰ ব্যক্তি তেওঁ দেখিছিল যে ভাল ভাল মানুহবিলাকে ভগৱানৰ নাম লয়
যাৰ কাৰণে ঈশ্বৰৰ কৃপাত তেওঁলোকে গতি সাধন কৰে। গতিকে এজন মহাসাধুক এদিন সেই নিৰক্ষৰ ব্যক্তিজনে সুধিলে যে ঈশ্বৰৰ নাম কেনেকে ল'ম, মইতো একোৱেই নাজানো। সেই জ্ঞানীজনে ক'লে বোলে তুমি আজিৰ পৰা, তেওঁ এজন যিহেতুকে গৰু ৰখীয়া আছিলে, কৈছে গৰু চৰাওঁতে তুমি ভগৱন্তৰ সহস্ৰ নামৰ এটা নাম তুমি গোপাল নামটো লৈ থাকিবা যোৱা। আৰু তেওঁ ভালেই পালে, নাম এটা পালে, সেইকাৰণে তেওঁ খাওঁতে শুওঁতে উঠোতে বহুতে কেৱল গোপাল নাম, গোপাল 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 নামেই লৈ আছে। কিন্তু যাৰ য'ত যি চিন্তা, এনেকৈ গৰু চৰাই থাকোতে দেখা পালে খুব ধুনীয়া শকত আবত নুদুকা বেছি গাখীৰ দিয়া গাই এজনী পানী খাবলৈ আহি পেলাই নদীত পৰি গ'ল। গতিকে সি মনত ভাবিলে যে এই গাইজনীক যদি মই নদীৰ পৰা উদ্ধাৰ কৰি পেলাই মই মোৰ ঘৰলৈ লৈ গৈ মোৰ কৰিব পাৰো, তেতিয়াহ'লে এতিয়াতকে মই আৰু দুগুণ গাখীৰ পাম। গতিকে সি গৰুজনী উদ্ধাৰ কৰা কামত লাগি গ'ল। সেই গোপাল নামটো তেওঁ পাহৰিলে। গৰুজনী উদ্ধাৰ কৰা নামত লাগি আছে, কামত লাগি আছে। লাগি থাকোতে তেওঁ হঠাৎ মনত পৰিল, মোকতো সাধু এজনে নাম এটা দি থৈ গৈছিলে গ আখৰৰ, কিবা নাম দিছিলে মইতো পাহৰিলো। তেনেকুৱাতে ওপৰৰ পৰা গৈ থকা এজনে মাত লগালে, হেৰ' তই পানীৰ মাজত সেই গৰুজনীৰ লগত কি গপকু কৰি আছ? তাৰ মনলৈ আহি গ'ল, গ আখৰৰ মোক এই নামটোকে দিছিল নেকি, গোপালটো পাহৰিলে। গৰুজনী উদ্ধাৰ কৰি সি গপকু 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 মাতিবলৈ ধৰিলে। আৰু ভগৱন্তই আনন্দত হাঁহি আছে। লক্ষীয়ে ভগৱন্তক সুধিলে যে আইসকল অকণমান, যিহেতুকে অকণমান সন্দেহ এটা আহে যে বাপৰ কিবা অন্য ফালে গতি কৰিছে নেকি বুলি। গতিকে ভগৱন্তক সুধিলে, হেৰা তুমি আজি ইমান হাঁহি আছা কেলে? বোলে মত্যত আজি মোক মানুহ এজনে এটা নতুন নাম দি মাতিছে। সেই বোলে কি নাম? বোলে গপকু। তেতিয়া কৈছে তোমাৰ আকৌ এগৰাকী সন্দেহ আহিল। লগে লগে সুধিছে তোমাকে মাতিছে নে কাৰোবাকে মাতিছে, তুমি কেনেকে জানিলা? ভগৱন্তই ভাবিলে এওঁৰ সন্দেহটো ভাঙিব লাগিব। গতিকে ক'লে বাৰু ঠিক আছে, মোৰ নাম দিয়ে মাতিছে নে আনকে মাতিছে সেইটো প্ৰমাণ তুমিয়ে কৰি আহাগে যোৱা। মানুহজনক তুমি নিজে সুধি আহিবা, কিন্তু তুমি নিজৰ ৰূপত নাযাবা, এগৰাকী আদহীয়া মানুহৰ ৰূপত যোৱা। সেইমতে কৃষ্ণৰ কথা মতে গ'ল, গৈ নদীখনৰ পাৰ পালেগে। পাৰ পেলাই মানুহজনক সুধিছে, হেৰা তুমি ইয়াত কি কৰি আছা? তেওঁ হাতেৰে ইংগিত দিছে, এইবাৰ জানচোন পাহৰি যায়। হাতেৰে ইংগিত দি পেলাই কৈছে গপকু গপকু গপকু, মানে আঁতৰ হ, মোৰ কামত বাধা নিদিবি। লক্ষীয়াই কৈছে, তেওঁ বুঢ়া মানুহৰ ৰূপ ধৰি কৈছে। আকৌ সুধিলে, হেৰা গৰখীয়া মানুহ তুমি কি কৰি আছা, উত্তৰ দিয়া। এইবাৰো তেওঁ হাতেৰে ইংগিত দি অকণমান উচ্চ কণ্ঠে কৈছে গপকু গপকু গপকু, মানে আঁতৰ হ, মোৰ নামটো পাহৰিবলৈ নিদিবি। তেওঁ অতিষ্ঠ হৈ পেলাই ৩ নম্বৰ বাৰ আকৌ সুধিলে, নহয় মই তোমাৰ পৰা বুজিব বিচাৰিছো তুমি কৰি আছা কি? তুমি গপকু গপকু কৈ আছা, কাৰ নাম লৈ আছা? এই গৰখীয়াজনৰ খং উঠি গ'ল আৰু লগে লগে কৈ দিলে, তোৰ গিৰিয়েৰৰ নাম লৈ আছো যা। ভাবক, সন্দেহে কৰিছিল, মিছাটো কেনেকে সঁচা হৈ গ'ল দেখিছেনে? গতিকে আপুনি আমি যদি শুদ্ধ চিতে ভগৱন্তৰ নাম লওঁ, নামে আমাক উদ্ধাৰ কৰে। সেইটোকে কৈছে আত্মমহা ধৰ্ম একে নামেকে প্ৰখ্যাত, কৃষ্ণৰ নামেকে জানা জগতে প্ৰখ্যাত। শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ, শুনিলেই কৃষ্ণক দেখা পাই যায়। গতিকে এই কথা আমাক জনাইছে, সকলোকে উদ্ধাৰ কৰে বুলি কৈ এটা কথা কৈ দিলে, কলিৰ সন্ধ্যাতো মই পঢ়িলো পিতৃ। কলি অহাৰ সন্ধিক্ষণত মই পিতৃ ব্যাসৰ যোগেদি এই কথাখিনি পালো। তুমি মহা বৈষ্ণৱত কৰিব বিদিত, তোমাৰ দৰে এজন মহাভকতৰ ওচৰত মই এই কথাখিনি কম। গতিকে প্ৰশ্নৰ উত্তৰ দিও হুয়ো সাৱধান, কৃষ্ণৰ নামেহে জানা পৰম কল্যাণ। ভগৱন্তৰ নামেহে আমাক কল্যাণ সাধনত সহায় কৰে। সাৱধানে আমাক সেইকাৰণে শুনিবলৈ কৈছে। নামে সাধে যাৰ যেন মত অভিলাষ, জীৱা মুখ্য চাহে বৈকুণ্ঠত দেন্দবা। নামে আমাৰ মনৰ সৎ কামনাবিলাক পূৰ্ণ কৰে। মুখ্য প্ৰাপ্তি আৰু বৈকুণ্ঠ প্ৰাপ্তিৰ নামেই সহায় কৰে। সেইকাৰণে নাম জানিলে বোলে যি টি কামনা কৰিব নালাগে। আমি নাম জানিলো বুলিয়ে যি টি কামনা কৰো কাৰণে আমাৰ গণ্ডগোল হৈ যায়, যাৰ কাৰণে লাষ্টত কওঁ ভগৱানে জানো দুখবিলাক আমাকে কিয় দিয়ে।
কিন্তু ইয়াৰ আচল ৰহস্যটো আমি জানিব লাগিব ভগৱন্তৰ পৰা আমি ক'ব নালাগে প্ৰভু ধন দিয়া জন দিয়া পুত্ৰ দিয়া ভাৰ্যা দিয়া ঐশ্বৰ্য দিয়া বিভূতি দিয়া যিমান পাৰা তুমি আমাক দিয়ে থাকা যিমান দিয়া সিমান ভজিম নিদিলেই গালি পাৰিম যিমান দিলা সিমান নিলা উদং কৰিলা তলি দিয়া খিনিও নিদিয়া হলা সেয়েহে তোমাক গালি পাৰিলো কণা বিধতা বুলি এইটো আমাৰ আচৰণ হ'ব নালাগে বোলে তুমি যিমান দি থাকা তেতিয়াহে কৰি থাকিম প্ৰাৰ্থনা যেতিয়াই নিদিয়া হোৱা তেতিয়াই তোমাক দিম গৰিহনা এই মনোবৃত্তি আমাৰ হ'ব নালাগে আমি ভগৱন্তৰ পৰা এটাই কামনা কৰিব লাগে কি কামনা কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম কামনাটো কি ভকতৰ সং সদা নুগুচুক মুখেটো আগননা ভকতৰ সং আৰু ঈশ্বৰৰ নাম যাতে আমি কেতিয়াও এৰিব লগা নাই এই কামনাটো যদি আমি কৰো বাকীবিলাক কামনা তাৰ লগতে পাই থাকিব যেনেকে সন্তানে পিতৃ মাতৃক একো নুখুজিলেও সন্তানে কোন সময়ত সন্তানক কি দিব লাগে সেইটো জানে আমাৰ পৰম পিতা কোন পৰম ভগৱন্ত গতিকে তেওঁক আমি বেলেগে নিবিচাৰিলো তেওঁ আমাক দিয়ে কাৰণ তেওঁৰ আন এটা নাম হ'ল সকলোৰে অন্তৰৰ কথা তেওঁ আগতীয়াকৈ জানে কাৰণে তেওঁৰ নাম হ'ল অন্তৰ্যামী গতিকে জ্ঞানৰো জানিবা হৰি নামে মুখ্য ফল জ্ঞানকো পূৰ্ণতা কৰি দিব ঈশ্বৰৰ নামেহে সেইকাৰণে আমি এটা কথা উপলব্ধি কৰিব লাগে আজি যে আপোনালোকে এই অনুষ্ঠান আয়োজন কৰিছে দুদিনীয়া কাৰ্যসূচীৰে আপোনালোক সঁচাকৈ ভাগ্যৱান আজি এই এনে ধৰণৰ অনুষ্ঠান আপোনালোকৰ গাঁৱতকেও বহু ধন টকা পইচা থকা ব্যক্তিৰ সমষ্টি বহু গাঁও আছে কিন্তু সকলোৱে এনেকুৱা ধৰণৰ অনুষ্ঠান আয়োজন কৰিব নোৱাৰে কিন্তু আপোনালোকে যে আজি এই অনুষ্ঠান আয়োজন কৰি এই ইয়াৰ প্ৰতিটো স্তৰৰ ব্যক্তিক ভাগৱতৰ যোগেদি আধ্যাত্মিকতা জনাৰ এটা সুবিধা কৰি দিছে এয়া কিন্তু আপোনালোকে এটা গঠনমূলক কাম কৰিছে কাৰণ আজি বহু মানুহ শিক্ষা বিদ্যা লৈ পেলাই জ্ঞানী হৈছে বুদ্ধিয়ক হৈছে পণ্ডিত হৈছে বহু ধন টকা পইচা পোৱা চাকৰি কৰিছে কিন্তু এই আধ্যাত্মিকতাৰ অভাৱৰ কাৰণে জীৱনৰ বিয়লি বেলা মাক দেউতাকক বৃদ্ধাশ্ৰমত থবলৈ কুণ্ঠাবোধ কৰা নাই গণ্ডগোলটো ক'ত এই আধ্যাত্মিকতাৰ অভাৱ গতিকে আজি আপোনালোকে যে এই প্ৰচেষ্টা হাতত লৈছে দুদিনীয়া কাৰ্যসূচীৰে ইয়াত কেৱল আপোনালোকে দূৰ দূৰণিৰ পৰা পাঠক ব্যাখ্যাকাৰ আমন্ত্ৰণ কৰি আনি ইয়াৰ লোকসকলক শুনাই আকৌ এবছৰৰ মূৰত পাতিম বুলি ভাবি থৈ দিলেই নহব ইয়াৰ মাজত আপোনালোকৰ এটা সপোন থাকিব লাগিব সপোনটো কি যে আমি যেনেকৈ আজি দূৰৰ পৰা ভকত মাতি আনি আপোনালোকক কৃষ্ণ কথা শুনাইছো আমাৰ ইয়াৰ মাজত এটা ডাঙৰ সপোন আছে সপোনটো কি এদিন যাতে আমাৰ গাঁৱৰ পৰা এজন ব্যক্তি ভাগৱতৰ ব্যাখ্যাকাৰ হিচাপে সৃষ্টি কৰি অসমৰ বিভিন্ন প্ৰান্তত আমি পঠাব পাৰো সেই সপোনটোক যদি আমি বাস্তৱায়িত কৰিব পাৰো সেইটোৱে হৈছে শ্ৰেষ্ঠ কৰ্ম এই আধ্যাত্মিকতাৰ যোগেদি আমি মানৱ সম্পদ সৃষ্টি কৰিব পাৰিব লাগিব সেই কামনা ভগৱন্তৰ প্ৰতি বিশ্বাস থাকিলে ইচ্ছা থাকিলে ভক্তি থাকিলে তেওঁ আমাক পুৰাই দিব সেইকাৰণে কৈছে জ্ঞানৰো জানিবা হৰি নামে মুখ্য ফল জ্ঞানৰ বিকাশ সাধন হ'ব নামৰ যোগেদিহে নাহিকে নামত বিনে পৰম মংগল নামৰ বাহিৰে মংগল সাধন কৰা শ্ৰেষ্ঠ ব্যৱস্থা নাই চাৰিও বেদৰ অসাৰ এহিকে নিৰ্ণয় এয়া হ'ল সমস্ত বেদৰ সিদ্ধান্ত জানি পৰীক্ষিত তুমি তেজিও সংশয় হে ৰজা সেইকাৰণে তুমি ভাগৱতৰ যোগেদি তৰিব নোৱাৰিম বুলি কেতিয়াও সংশয় নানিবা বা শংকা নকৰিবা বুলি কৈছে গতিকে ইয়াৰ পৰৱৰ্তী লিখিছে অল্পকালে সাধে সিদ্ধি কৃষ্ণ ভকতি দুই দণ্ডে পাইলা গতি খটাঙ্গ নৃপতি দানব গণক যিনি নিপতি পূৰ্বত দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত ৰাম দেৱ সমেত
লোৱা মোহি পাল ৰাজা বোলে কৈও আগে যিবুক কাল দেৱে কহে জীৱাৰো দুই দণ্ড মানে শুনি শীঘ্ৰে পৃথিৱীক আহিলা বিমানে এৰা সমস্তকে তেজি ৰাজা স্থিৰ কৰি মন কৃষ্ণৰ অভয় পদে পহিলা শৰণ মুহূৰ্তে খটাঙ্গে পাইলা পৰম গতিকা জীৱা ঘাত দিন তুমি চিন্তা কৰা কি কা এহি বুলি কহিলা ৰদা যোগ মুনি যাক কহি আছা হৰি ব্ৰহ্মাদয় আপুনি বাৰু কৃষ্ণ এইখিনিলৈকে পদে আমাক কি কলে আমি আলোচনা কৰিম অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি ভগৱন্ত ভক্তি কৰিলে তাৰ ফলটো তাৎক্ষণিকভাৱে পায় প্ৰমাণ দি দিলে দুই দণ্ডে পাইলা গতি খটাংগ নৃপতি খটাংগ নামৰ এজন ব্যক্তিয়ে এক দণ্ডত 22.5 মিনিট সময় গতিকে তেনেকুৱা দুই দণ্ড সময় যোগ কৰি যি সময় হয় হিমান সময়ত তেওঁ গতি পালে গতিকে দানৱ গণকজিনী নিপতি পূৰ্বত দেৱতাসকলক ৰক্ষা কৰি অসুৰৰ পৰা ৰক্ষা কৰি দানৱসকলক পৰাস্ত কৰি খটাংগই স্বৰ্গত বসবাস কৰিছিল দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত বুলি কৈছিল দেৱ সবে বোলে বৰ লোৱা মহিপাল হে পৃথিৱীৰ পালক খটাংগ তোমাক আমি এতিয়া এটা বৰ দিব বিচাৰিছো এই বিদায় পৰত কি বৰ লাগে কোৱা ৰাজা বোলে কৈও আগে জীও কটকা গতিকে মই কিমান দিন জীয়াই থাকিম এই বিষয়ে কোৱা দেৱে বোলে জীয়া আৰু দুই দণ্ড মানে তোমাৰ হাতত বেছি সময় নাই মাত্ৰ 45 মিনিটৰ ভিতৰত তুমি এই সংসাৰ এৰি যাব লাগিব শুনি শীঘ্ৰে পৃথিৱীত আহিলা বিমানে তেওঁ তাৎক্ষণিকভাৱে কথাখিনি শুনি বিমানত উঠি পৃথিৱীলৈ বুলি যাত্ৰা কৰিলে সমস্তকে তেজী ৰাজা স্থিৰ কৰি মন তেওঁ লগে লগে সমস্ত বিলাকৰ প্ৰতি থকা মনৰ ভাৱনা ত্যাগ কৰি মনটো স্থিৰ কৰি ভগৱন্তৰ চৰণত অভয় চৰণত আশ্ৰয় গ্ৰহণ কৰিলে আৰু সেই মুহূৰ্ততে তেওঁ পৰম গতি লাভ কৰিবলৈ সক্ষম হল গতিকে আমি ভগৱন্তৰ অভয় চৰণত আশ্ৰয় এনেকুৱাকে ল'ব লাগিব এক নম্বৰ কথা হ'ল আমি ভগৱন্তত বিশ্বাস ৰাখি আশ্ৰয় ল'ব লাগিব আৰু স্থিতপজ্ঞ হৈ পেলাই আশ্ৰয় ল'ব লাগে কি স্থিতপজ্ঞ কৰিব লাগে আমাৰ মনটো আমি ঈশ্বৰত এনেকুৱাকে আশ্ৰয় গ্ৰহণ কৰিব লাগে শৰণ বস্তুটো এনেকুৱা আমাৰ বহুতক মই এদিন এজনক সুধিলো বোলো বাপ আপোনাৰ শৰণটো হ'লনে বোলে হ'ল বোলো কেলে ল'লে বোলে আগতে সকাম খাব লগা নহৈছিল এতিয়া বয়সো হ'ল যে সকামে নিকামে যাওঁ শৰণ নহ'লে বোলে নামত বহিবলৈ নিদিয়ে সেইকাৰণেহে ল'লো আইগৰাকীয়েতো কেলে ল'লে
বোলে আইগৰাকী মানে কি হয়, ঘৰলৈ আলহী অতিথি ভকত বান্ধৱ আহি থাকে যে, এই শৰণ নোলোৱাকে পাক কৰিলে বোলে নাখায়, সেইকাৰণেহে ললো। কেৱল সকামত ভকতৰ শাৰীত বহা আৰু অন্নমুঠি পাক কৰা নীতি শৰণ নহয়। শৰণ হল বেয়াৰ পৰা ভাললৈ যোৱাৰ এটা সুন্দৰ পথ বুলি কৈছে। সেইকাৰণে ভগৱন্তত আশ্ৰয় আপুনি আমি কেনেকে ল'ব লাগিব? ধৰি লওক আপুনি ঘৰত পোহা গাইজনীৰ কাজলী গাই যদি কাৰোবাক বিক্ৰী কৰি দিলে, বেছি দূৰত বিক্ৰী কৰা নাই, গৰুবিলাকৰ সাধাৰণতে কি হয়, সিহঁতে বহু দিনলৈকে নিজৰ আগৰ ঘৰখন নাপাহৰে। সেইকাৰণে এৰি দিলে কেতিয়াবা পুৰণি ঘৰ পায়। এতিয়া আপুনি বিক্ৰী কৰি দিয়া গৰুজনী যেনিবা 6 মাহ মানৰ পিছত আপোনাৰ ঘৰ ওলালহি, এতিয়া আপুনি সেই গাইজনীক পুনৰ গৃহস্থক খবৰ দি পেলাই তেওঁক সঞ্জাই দিয়াটো আপোনাৰ দায়িত্ব। কিন্তু আপুনি যদি ভাবিলে ভালে হ'ল কাজলী তই আকৌ আহিলি, তোক আকৌ এবাৰ বেচিম বুলি যদি বেচি দিয়ে, পিছত যদি গৃহস্থই গম পায় তেতিয়াহ'লে তাৰ পিছৰ অৱস্থাটো কি হ'ব আমি আপোনাক নকলেও গম পাব। এইটো যেনেকে সঁচা কথা, এবাৰ কিবা এটা বস্তু আনক বিক্ৰী কৰাৰ বিনিময়ত আপুনি কি পালে? আপোনাক ধন দিলে। ঠিক তেনেকৈ ভগৱন্তত আপুনি আপোনাৰ মনটো দি সমস্ত ইন্দ্ৰিয় তেওঁ বিক্ৰী কৰি দিয়াৰ পিছত আপোনাক ভগৱন্তই কি দিলে? এনেকুৱা এটা ধন দিলে যিটো ধন খৰচ কৰিলেও বাঢ়িহে গৈ থাকে।